ৰান্ধনীশালত মাছ মাংসৰ পনীৰে আজি ভৰপূৰ হৈ আছে আৰু আমাৰ কমন ৰুমৰ টেবুলতো গিফ্টৰ টোপোলা। আচলতে আমাৰ আজি শ্ৰদ্ধাৰ জ্যেষ্ঠ শিক্ষক ৰাজেশ খাপাংগি ছাৰৰ বিদায়ী সম্বৰ্ধনা সভা। আজি আমাৰ বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিব। সেয়েহে আমি ক্ষুদ্ৰমান উপহাৰ আমাৰ ফালৰ পৰা তেখেতলৈ আগবঢ়াইছোঁ। সেইসমূহ আমাৰ ফালৰ পৰা তেখেতলৈ থকা মৰম, শ্ৰদ্ধা আৰু ভক্তি। এই সুযোগতে তেখেতক আমাৰ ফালৰ পৰা অজস্ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেখেতৰ জীৱন সুন্দৰ হয়, সুস্বাস্থ্যৱান হৈ থাকে আৰু তেখেত এজন সঁচাকৈ বহুত সত্যবাদী আৰু নিষ্ঠাৱান, নিৰপেক্ষ আৰু খুব গহীন-গম্ভীৰ এজন ব্যক্তি আৰু সদায় যাতে তেনেদৰে সত্যৰ পক্ষতে থাকে ভৱিষ্যতলৈ, আমাৰ ফালৰ পৰা তেখেতলৈ সেয়া থাকিল অজস্ৰ শুভেচ্ছা। আৰু তাৰপিছত আমি সকলোৱে মিলিজুলি খাদ্য খাবলৈ আহিলোঁ, আহাৰ গ্ৰহণ কৰিবলৈ। অৱশ্যে আহাৰ গ্ৰহণ কৰোঁতে 3টামান বাজিছিলেই বাৰু।